সন্থাৰ অন্তৰ্গত সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত এখন গুৰুত্বপূৰ্ণ আঞ্চলিক ছাত্ৰ সন্থা নামতি আঞ্চলিক ছাত্ৰ সন্থাই আজি এই পথ অৱৰোধ কাৰ্যসূচী হাতত লৈছে আৰু এই পথ অৱৰোধ কাৰ্যসূচী হাতত লোৱাৰ মূল কাৰণ হৈছে জনসাধাৰণৰ দুখ আৰু দুৰ্দশা। কিয়নো দেখা গৈছে কেৱল 2025 চনৰ এক কথা, 25 চনতে আজি ঐতিহাসিক খৰিকটীয়া আলি নিৰ্মাণৰ কাৰণে নিবিদা জাৰি হৈছিল। নিবিদা জাৰি হোৱাৰ পাছত ইয়াত ঠিকাদাৰ কৰ্তৃপক্ষ আৰু বিভাগীয় কৰ্তৃপক্ষই আজি এই ঐতিহাসিক খৰিকটীয়া আলিৰ কাম ইতিমধ্যে আৰম্ভ কৰিলে। পৰৱৰ্তী পৰ্যায়ত দেখা গ'ল যে কোনো ধৰণৰ বাছ বিচাৰ নোহোৱাকৈ যধে মধে তেওঁলোকে ইয়াত বিভিন্ন ধৰণৰ যন্ত্ৰ পাতি JCB লগাই মিছাজান খোৱাপানী আঁচনি সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি পেলালে। আৰু বিধ্বস্ত কৰাৰ পৰৱৰ্তী পৰ্যায়ত কিন্তু কেতিয়াও PWD ডিপাৰ্টমেণ্ট অৰ্থাৎ আজি PWD ডিপাৰ্টমেণ্ট আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগে কোনো ধৰণৰ নৈতিক দায়িত্বও স্বীকাৰ নকৰিলে। মিছাজানৰ লগতে নামতি আঞ্চলিক ছাত্ৰ সন্থাৰ আৰু গাঁওবাসী ৰাইজে বাৰে বাৰে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে যে আপোনালোকে মিছাজান পানী যোগান আঁচনি অত বছৰে নিষ্ক্ৰিয় হৈ আছে, অচলাৱস্থাত আছে, আপোনালোকে অতি শীঘ্ৰে ঠিক কৰক। ৰাইজৰ অসুবিধা হৈছে খোৱা পানীৰ বাবে অত্যন্ত বেছি। তাৰ পৰৱৰ্তী পৰ্যায়তো তেওঁলোকৰ কাণসাৰ নাই, কেৱল মাত্ৰ তেওঁলোকৰ দায়হৰা মন্তব্য, তেওঁলোকে কেনেকৈ এই বিষয়টোৰ পৰা পলাই চলিব পাৰি তাক লৈ তেওঁলোকে কেৱল মাত্ৰ পলায়নবাদী মন্তব্য আৰু মানসিকতাহে প্ৰদান কৰিলে। যাৰ ফলশ্ৰুতিত নামতি আঞ্চলিক ছাত্ৰ সন্থাই এক গুৰুত্বপূৰ্ণ দিনত তেওঁলোকে স্মাৰকপত্ৰ প্ৰদান কৰিলে যে কেৱল 7 দিনৰ ভিতৰত আপোনালোকে এই পৰিস্থিতিটো ঠিক কৰক আৰু মিছাজান পানী যোগান আঁচনি সক্ৰিয় কৰি তোলক। কিন্তু তাৰ পাছতো কিন্তু বিভাগীয় কৰ্তৃপক্ষ যেনেকৈ PWD ডিপাৰ্টমেণ্ট আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগে কোনো ধৰণৰ ব্যৱস্থা তেওঁলোকে হাতত নলয়, কেৱল হেমাহি ল'লে। আৰু বিশেষভাৱে আমি অসম চৰকাৰকো ক'ব বিচাৰিছোঁ, কেৱল মাত্ৰ ৰাইজৰ পদূলি ৰাইজৰ চৰকাৰ বুলি শ্লোগান দিলেই নিজৰ দায়িত্ব সামৰিলে নহ'ব, বা আপোনালোকে বিভিন্ন আঁচনিৰ দ্বাৰা আমাৰ মহিলাসকলক হওক বা আমাৰ পুৰুষসকলক হওক তেওঁলোকে কেৱল মাত্ৰ দিতে নিজৰ ক্ষান্ত হ'লে নহ'ব। আমাৰ দৈনন্দিন কিছুমান প্ৰয়োজনীয়তা থাকে, যেনেকৈ পানী, স্বাস্থ্য আৰু লগতে বিজুলী। আৰু সেই দৈনন্দিন যিখিনি 24 ঘণ্টা প্ৰয়োজনীয় খোৱা পানী যোগান আঁচনি আজি 1 বছৰ দিন ধৰি পেলাই নিষ্ক্ৰিয় হৈ আছে, অচলাৱস্থাত আছে। তাৰ পৰৱৰ্তী পৰ্যায়ত কোনো চৰকাৰী কৰ্তৃপক্ষ, কোনো বিভাগীয় কৰ্তৃপক্ষ, কোনো মন্ত্ৰী MLA বিধায়কে কিন্তু আমি মিছাজান গাঁৱৰ ৰাইজৰ এই দুৰ্দশাক বুজিবলৈ চেষ্টা নকৰিলে। সেয়েহে আজি এই পথ অৱৰোধ কাৰ্যসূচীৰ দ্বাৰা মন্ত্ৰী, বিধায়ক, MLA, বিজেপি চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক আমি সকীয়াই দিব বিচাৰিছোঁ যে সদৌ অসম ছাত্ৰ সন্থাক আপোনালোকে ইমান পাতলকৈ নল'ব। যেতিয়ালৈকে আপোনালোকে পানী যোগান আঁচনি যদি অহা 3 দিনৰ ভিতৰত অতি শীঘ্ৰে ঠিক কৰাৰ ব্যৱস্থা নকৰে, ইয়াতকৈ অধিক জংগী কাৰ্যসূচী ল'বলৈ আমি হাতত ল'বলৈ আমি বাধ্য হ'ম। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।